ভাঙি সংস্কাৰক ভাল সংস্কাৰলৈ তেতিয়াহে ৰূপান্তৰ হ'ব যেতিয়া আমি ইয়াৰ ওপৰত আমাৰ নিজৰ সংস্কাৰ থাপি দিম এতিয়া এই বেৰাখনতে সাপোজ ক'লা ৰং মাৰি থোৱা আছে ইয়াত কিমানটা বগা লেয়াৰ মাৰিব লাগিব তেতিয়াহে ক'লা ৰংটো ছুপি যাব ন ঠিক একেদৰে ক'লা যিবিলাক সংস্কাৰ আনিছো আমি হোৱাইট সংস্কাৰ পেইণ্ট কৰিব লাগিব সেইবাবে 21 দিন 21টা পেইণ্ট মই বুজিবলৈ সহজ কৰি দিছো দেই 21টা পেইণ্ট মাৰিব লাগিব মই অশান্ত হৈ আছো মই কষ্টত আছো দুখত আছো নো মই সুখ স্বৰূপ দুখত আছো বহুত দুখ চলি আছে মোৰ একদম দুখত মোৰ অথাই সাগৰ নোহোৱা হৈছে কৈ থাকিব লাগিব মই সুখ স্বৰূপ সুখ মোৰ স্বধৰ্ম সুখ মোৰ ব্যক্তিত্ব সুখ মোৰ জনমসিদ্ধ অধিকাৰ মই সুখৰ সাগৰ সুখৰ মহাসাগৰ পৰমাত্মাৰ সন্তান আৰু মই যে বাবাৰ সন্তান এইটো কিন্তু একসেপ্টেন্স লাগিব কিন্তু এনে ক'লে নহব আমি এনে কওঁ মই আল্লাহ কি বন্দী হওঁ মই ভগৱানৰ সন্তান মই গডৰ সন্তান এইবিলাক কোৱা কথা নহয় একসেপ্টেন্স মই বাবাৰ সন্তান হওঁ মানে মই হওঁ আচ্ছা যেতিয়া বাবাৰ সন্তান হওঁ বুলি কওঁ আমাৰ চাল চলন কথা বতৰা বেলেগ হ'বনে হ'ব ন কিয় হ'ব আমি কাৰ সন্তান ভগৱানৰ সন্তান গতিকে আমাৰ লগে লগে আমাৰ কৰ্ম ইন্দ্ৰিয় আমাৰ গোটেই মন মস্তিষ্ক বেলেগ হ'বলৈ আৰম্ভ কৰিব বেলেগৰ পৰা ডিফাৰেণ্ট হ'ব কিয় ডিফাৰেণ্ট হ'ব যেতিয়া ভগৱানৰ সন্তান হ'ম আমাৰতো গোটেই যিবিলাক নিজৰ যিটো মৌলিক গুণ আমাৰতো সেইবিলাকে ধৰা দিব মানুহৰ ওচৰত নহয় সেইকাৰণে একসেপ্টেন্স মই পৰমাত্মাৰ বাবাৰ সন্তান মই বাবাৰ পৰী মই বাবাৰ এঞ্জেল হওঁ মানে মই হওঁৱেই মই বেলেগে ৰিকগনিশ্যন দিব নালাগে হওঁ নে নহওঁ মই হওঁ देख मैं बाबा की बच्ची हूँ मैं वही छोटी सी सिखिलादी बच्ची हूँ मैं बाबा की सबसे श्रेष्ठ संतान हूँ এনেকে मैं बाबार সকলোতকৈ একেবাৰে কণমানিজনী मैं बाबार সকলোতকৈ শ্ৰেষ্ঠ তেতিয়া মই বেলেগক চিন্তা কৰিব নালাগে মই বাবাৰ সকলোতকৈ শ্ৰেষ্ঠ এই ভাৱটো কিন্তু আনিব লাগিব मैं बाबा की हूँ बाबा मेरा है আমাৰ ঘৰতে তিনজনী মোৰ সৰুজনী অকমান জানে বেহেনজিয়ে যে মাতাজিও লগ পাইছে মই যেতিয়া কম মেৰা বাবা ৰাতিপুৱা অকমান সদায় অব্যক্ত মুদি পাঠ কৰিছে আমি মেৰা বাবা নে লাগিব তাই মোক ক'লে তেৰা বাবা নে মেৰা বাবা তাই মোৰ মাজত মানে আমাক আজিয়া হয় যে মেৰা বাবা ও মেৰা বাবা है तुम्हारा नहीं এই ভাৱটো মানে মেৰা বাবা যে তাহলে বাবা মোৰ বুকুৰ আপোন মোৰ বাবাৰ বাহিৰে পৃথিৱীত কোনো আপোন নাই এই ভাৱনাটো কিন্তু আনিব লাগিব আৰু যিদিনাখন প্ৰথম এই ভাৱনা আনিব মই লিখি দিছো আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব খুব সমৃদ্ধিৰে এনেকুৱা ভৰপুৰ কৰিব আপুনি নিজেই সকলোকে শ্বেয়াৰ কৰিব মেৰা বাবা আৰু যেতিয়া বেছি থকান লাগিছে দুখ লাগিছে বহুত টায়াৰ্ড লাগিছে কাম কৰিব পৰা নাই বহক বাবাৰ ওচৰত মেৰা বাবা বাস বাবাৰ ওচৰত গুচি যাও নিজকে পাহৰি যাও নিজকে আত্মা বুলি ভাবি আত্মা পংচি উৰি গলো বাবাৰ ওচৰলৈ পৰম ধামত আৰু যাবলৈ মন নগলে বাবাক মাতক বাবা আজি মোৰ যাব মন জনাই তুমি আহা বাবা অপ্তৰিত হৈ যাব বাবাক মনৰ কথা কওক বাবা সকলো সম্পৰ্কৰ লগত আপুনি ৰাখক মেৰা বাবা মোৰ বাবা দে গতিকে বাবাক সেই মৰম সেই স্নেহৰে বাবাক আপোন কৰি লওক মোৰ বাবা মোৰ আৰু পৃথিৱীত কোনো নাই আজি এনেকুৱা পৃথিৱীত মানুহ আছে নে য'ত আপুনি 100% কথা শ্বেয়াৰ কৰিব পাৰিবনে নোৱাৰে কাকো কিয় নোৱাৰে এই তেওঁনো আপোনাক কি সমাধানটো দিব বাৰু শুনি পেলাই আজি মনুষ্য খোকলা ভিতৰ খালি একো নাই মানুহৰ জীৱনত মানুহ আউটাৰ ৱৰ্ল্ড ধুনীয়া হৈ আছে আজি মানুহ বাহিৰৰ পৰা ফিটপাত আজি মানুহৰ বাহিৰৰ পৰা ফিটপাত যেনেকৈ গাড়ীখন সদায় ধুৱে মছে সব কৰে কিন্তু ইঞ্জিন চেক নকৰে দেখাত একদম মাৰ্চিডিজ চলি আছে বঢ়িয়া চিকচাক গাড়ী চলি আছে গৈ পেলাই দেখিব অলপ দূৰতে গৈ পেলাই ইঞ্জিন বেয়া হ'ল তাৰ পাৰ্ট বিচাৰি নাপায় 10 দিন ধৰি গাড়ীখন মেইন ৰোডতে পেলাই থবলগীয়া অৱস্থা হৈছে আজি মনুষ্যৰ সেই গতি হৈছে আউটাৰ ফিটপাত কোনো গম নাপায় কি চলি আছে পৃথিৱীত তেওঁ কিন্তু এই যে ইঞ্জিন আত্মাক যে সাৰ্ভিসিং নকৰো আত্মাক যে আমি মানে গুৰুত্ব দিয়া নাই আমি যে আত্মাক যে স্নান কৰাবলৈ পাহৰি থাকিলো আত্মাৰ লগত যে কথা পাতিব পাহৰি গলো আত্মাই এদিন তেনেকেই খৰি এৰি পেলাই বিদায় লৈ আছে তেনেকে কোটি কোটি বিদায় লৈয়ে আছে নহয় জানো আমি জানো আমি এই খৰি এৰিব লাগিব যদি এৰিব লাগিব শ্ৰেষ্ঠতাৰে এৰিম কাৰণ আকৌ আহিম নেক্সট কি চোলা পিন্ধি আহিম কি শৰীৰলৈ আহিম সেই পৰ্যন্ত আপুনি এতিয়াই সেটেল কৰি ল'ব পাৰে এতিয়া আপুনি ফিক্স কৰিব পাৰে গতিকে এই যি বাবাৰ শিক্ষা বাবা সৰ্বশক্তিমান অলমাইটি অথৰিটি মহাশক্তিশালী পৃথিৱীত আৰু তেওঁৰ চূড়ান্ত সুপ্ৰিম আৰু একো নাই
যাক অফিচিয়েলি বিভিন্ন ভাষাত ঈশ্বৰ আল্লাহ গড ভগৱান বাইবেল আৰু বিভিন্ন নামেৰে মৰমতে মাতিছো কিন্তু হওঁতে তেওঁৱে অলমাইটি সেই বাবা নিজৰ প্ৰিয়তম মোৰ বাবা বনাই লয় তাকে কোৱা হয় গডলি ফ্যামিলি আমি ঈশ্বৰীয় পৰিবাৰ ন কিয় ঈশ্বৰীয় পৰিয়াল বুলি কয় ईश्वरीय परिवार उस भगवान की हम संतान আমি সেই ভগৱান সেই উচ্চ অলমাইটি অথৰিটি তেওঁৰ সন্তান আমি সকলো ভাই ভাই আমি একেলগে বহি আছো কিমান এটা শুদ্ধ অহংকাৰ আহে ন যে আমি ভগৱানৰ পৰিয়াল আজি লৌকিকত মানুহে তলা আজুৰা বস্তু বাহিনী লৈ সা সম্পত্তি লৈ আৰু আমি বাবাৰ সন্তানে কি কৰি আছো বিশ্ব কল্যাণ যাত্ৰাত আছো আমাক কাৰোৰ পৰা একো নালাগে कुछ भी मुझे नहीं चाहिए যিমান আছে মই সন্তুষ্ট এটো কিন্তু সদায় সমান লব দে মই সন্তুষ্ট মন মোৰ যিমান আছে সন্তুষ্ট মোক কাৰোৰ পৰা একো নালাগে মই সদা সন্তুষ্ট মই কল্যাণকাৰী মই সকলোৰে প্ৰতি শুভকামনা সম্ভাৱনা ৰাখো কিন্তু বাছি বাছি নহয় সকলোৰে প্ৰতি যদি কোনোবাই মোৰ লগত অন্যায় কৰি আছে এনেই কৰা নাই তাৰ হিষ্ট্ৰী আছে the acceptance সেইকাৰণে যে অষ্ট শক্তি আমাৰ যে আছে তাৰ প্ৰথমটো হৈছে পাৱাৰ অফ acceptance গ্ৰহণ কৰা শক্তি কিয় সেইটো প্ৰথম ৰাখিলে যদি গ্ৰহণে আমি নকৰো বাকিখিনি শক্তি ক'ৰ পৰা আহিব সেইবাবে কৈছে যে পাৱাৰ অফ acceptance মানে কি মোৰ লগত যদি কোনোবাই নিন্দা কৰিছে মোক যদি অপবাদ তিৰস্কাৰ কিবা ট্ৰান্সপাৰেন্সি ষড়যন্ত্ৰ পলিটিক্স কৰিছে মোক কিবা কৰিছে তাৰ মানে মই কৰি থৈ আহিছিলো accept সেইকাৰণে মোলৈ ঘূৰি আহিছে মানে এইটো কথা বহুতে মানিব নিবিচাৰে অলৌকিকত মানিব নিবিচাৰে যুক্তি তৰ্ক হয় তে কিয় মানে বহুতে খুদে কিয় মানে মই কিয় মানে মোক তেওঁ মোৰ লগত ইমান বেয়া কৰিছে মই তেওঁ কিয় মানে এনেকুৱা ধৰণৰ যুক্তি তৰ্কত আহো কিন্তু আমি যেহেতু ঈশ্বৰীয় সন্তান আমি জানো আমি এই শৰীৰ তেওঁলোকে নাজানে যে তেওঁলোকে ঘূৰি আছে আমি জানো আমি ঘূৰি আছো নহয় জানো আমি আত্মা ঘূৰি আছো তাৰ মানে ওপৰতল আমি কৰি আছো গতিকে আমি জানো আমি যি দি থৈ আহিছিলো যত একাউন্ট ক্লোজ নকৰিলো মাৰ্চ এন্ডিং বহুত কৈ থৈ নাহিলো ইয়াত কিন্তু সুদ সহিত বাবাই কয় সুদ সমেত সব দিব লাগিব কাইদা কৰি টকা এটা ধাৰ লৈছিলো এতিয়া লাখ টকা ঘূৰাই দিব লাগিব আৰু সেই লাখ টকাটো কেনে 1 টকা লৈ আমি পাহৰিছিলো তেওঁ পাহৰা নাছিলে মই খৰি এৰি দিলো আহিলো কৰবাত গৈ আছো গাড়ী চলাই পেলাই হঠাতে কোনোবা এজন আহি পেলাই নিজে খুন্দা মাৰি দিলে তেওঁ কিবা কিবি ক্ষয়ক্ষতি হল তাৰপিছত তেওঁ ডিমাণ্ড কৰিলে যে মোক টকা 10,000 দিয়ক নহলে মই পুলিচ কেছ দিম মোৰ লগতে তেনেকুৱা এটা ঘটনা আছে অফিচৰ পৰা আহি আছিলো তেতিয়া মই জ্ঞানত নতুন মই যেতিয়া অফিচৰ পৰা আহি আছিলো স্কুটাৰ এজন পুলিচ বিষয়া আহি পেলাই মই পাৰ হ'ব ধৰোতে তেওঁ খুন্দা মাৰিলে আৰু মই অকমান নাৰ্ভাছ হৈ পেলাই মই ব্ৰেকত ভৰি দিব লাগে বুলি এক্সেলেৰেটৰ দি দিলো এক্সেলেৰেটৰ দিয়াৰ লগে লগে এক্সেলেৰেটৰ গুচি গল আৰু তেওঁ অকমান জখম হল মই গাড়ী সাইড কৰিলো সকলো মানুহ ভিৰ ভাৰ হৈ গল কিন্তু সকলো চিনি পায় বুলি কোনো একো নাই কোৱা কিন্তু তেওঁ লগে লগে ডিমাণ্ড কৰিছে যে মোৰ এতিয়া বাইক ভাঙিলে হেৰি হল মই লগে লগে মোৰ কাৰ্মিক একাউণ্ট মনত পেলাইছো ঠিক আছে আজি সেটেল কৰি দিম ভালেই কথা ফটাফট পাই গলো মোৰ কাৰ্মিক একাউণ্টটো আহি গল মই তেওঁ হস্পিটাল লৈ গলো তেওঁৰ বাইকখন ঠিক ঠাক কৰিবলৈ সাৰ্ভিস সেণ্টাৰৰ মানুহক মাতি পেলাই দিলো আৰু তেওঁ মোৰ গাড়ীত বহাই ৰাতি 10টা বজাত নিজে ক'ৰবাত ভিতৰৰ গাঁও এখনত গৈ মোৰ ঘৰত থৈ আহিছো তেওঁ কৈছে নাই মই যাব পাৰে আপুনি মাইকী মানুহ যাব নালাগে নহয় মই আপোনাক থৈ আহিম মই তেওঁৰ কাৰ্মিক একাউণ্ট সেটেল কৰি মই প্ৰায় 6 মাহ ধৰি তেওঁ খবৰ লৈছো আপুনি ভাল পাইছেনে ঠিকে আছেনে তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ তেওঁ কৈছে যে ইমান মানুহ লগ পালো পৃথিৱীত আপোনাৰ নিচিনা মানুহ লগ নাপালো আমি বাবাৰ বাচ্চা আমি জানো মোৰ কাৰ্মিক একাউণ্ট আহিছে সন্মুখত তাৰ মানে এওঁৰ লগত মোৰ সেটেলমেণ্ট নহৈছিল মই এওঁৰ পৰা কিবা লৈ আহিছিলো হয়নে চলো इसको सेटल कर देते हैं শুভকামনা দি তেওঁক মই সেই এতিয়ালৈকে সম্পৰ্ক ভালকে দিবা এয়াৰপৰ্টলৈ গ'লেও মোৰ অফিচত গৈ খবৰ ল'বলৈ যায় তেনেকৈ এনেও দিব লাগিব হয়নে যদি আমি অভিশাপৰে দিওঁ কাজিয়া কৰো যুক্তিবাদী হওঁ আকৌ এটা কাৰ্মিক একাউণ্ট বনিল আকৌ আহিম শৰীৰলৈ কি আকৌ আহিব তাতকে সেটেল কৰিব লাগে চবতকে ডাঙৰ কাৰ্মিক একাউণ্ট পতি পত্নী সন্তান মাতৃ শাহু শহুৰ ভাই ভনী ননদ দেৱৰ যা জুৱলি এইবিলাক কিন্তু চবতকে ডাঙৰ কাৰ্মিক একাউণ্ট কিন্তু ভাল কৰ্মৰ কাৰণে কিন্তু এইবিলাক কাৰ্মিক একাউণ্ট আমি লগত লৈ আহিছো দেই
সেইবাবে এইবিলাক কিন্তু সম্বন্ধ সম্পৰ্কত কেৱল বাবাক সমৰ্পণ কৰ বাবা মোৰ অমুকটো সম্বন্ধৰ লগত বৰ নিমিলে কাৰণ মোলৈ এশবোৰ এনেকুৱা ধৰণৰ প্ৰশ্নই আহে পৰিয়ালতান্ত্ৰিক প্ৰশ্নৰে মোৰ গোটেই মোবাইলটো ভৰি থাকে যিটো বেহেঞ্জি এইটো বেহেঞ্জি সেইটো তাৰমানে আমি বাবাৰ বাচ্চা হৈ বাবাক সমৰ্পণ বাবা তাৰপিছতে তেওঁ ভাইব্ৰেশ্যন 21 দিন ভাইব্ৰেশ্যন দিব একো ক'ব নালাগে তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ আৰু সদায় ক্ষমা প্ৰাৰ্থনা খুজিব কোনোবা সম্বন্ধত যদি আপোনালোকৰ প্ৰব্লেম আছে সেইটো সম্বন্ধক আজিৰে পৰা বাবাৰ ওচৰত গৈ পেলাই ক্ষমা খোজক যে হে আত্মা হাতে ভৰি ক্ষমা খুজিব নালাগে গৈ পেলাই হে আত্মা তোমাক যদি মই জানি বা অনজানি পূৰ্ব জন্মত যদি কিবা অপায় অপৰাধ তোমাৰ লগত যদি কিবা পাপো কৰিছিলো মোক তুমি ক্ষমা কৰি দিয়া মই তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা খুজিছো একদম ক্লিয়াৰলি দেই একদম মৰমৰে কিন্তু এইটো এনেকুৱা নহয় যে এটা নিয়ম মই কৰি আছো নো ই কেতিয়াও ফলৱতী নহব দিছ ইজ নট নিয়ম মোৰ মানে মোৰ গোটেই ব্ৰেইনৰ যিটো প্ৰচেছিংটো বেলেগ হ'ব লাগিব এতিয়া মোৰ গোটেই মগজৰ প্ৰচেছিংটো চেঞ্জ হ'ব দেই ইয়াতে তাৰপিছতে মই তুমি মোৰ লগত যিবিলাক কৰি আছা মই তোমাক ক্ষমা প্ৰাৰ্থনা কৰিছো তোমাক ক্ষমা দান কৰি দিছো তেওঁ ক্ষমা দান কৰাটো ইম্পৰ্টেণ্ট দেই কোনোবা সম্বন্ধ যদি বেয়া কৰি আছে দিগদাৰ কৰি আছে ক্ষমা দান কৰি দিয়ক মই তোমাক ক্ষমা কৰিছো কাৰণ মই জানো মই পূৰ্বতে সেইবিলাক সম্পৰ্ক সম্বন্ধ আৰ্নিং কৰি আহিছো তাৰপিছতে তোমাৰ প্ৰতি মোৰ সদায় আশীৰ্বাদ শুভকামনা আছে সদায় থাকিব তুমি জীৱনত বহুত আগুৱাই যোৱা তোমাৰ জীৱন সকলোতকৈ ভাল হওক শ্ৰেষ্ঠ হওক তুমি সৌভাগ্যশালী তুমি ভাগ্যশালী তুমি নিৰাকাৰ পৰম পিতা পৰমাত্মা সন্তান বাস ইমান ৰিলেক্স লাগিব আপুনি 21 দিন কৰক সেই সম্বন্ধৰ পৰা কিমান প্ৰব্লেম আহিলেও আপোনাৰ একোৱে নহব তাৰমানে আগতে হলচল হৈছিলে তেওঁ বেয়াকে কৈছে মনটো বেয়া লাগিছিল এতিয়া তেওঁ যদি আপোনাক বেয়াকেও কয় আপোনাৰ একোৱে নালাগিব তাৰমানে এনেকুৱা লাগিব হ'ব দে আয়ু মোৰ সবই কিবা আছিলে ঠিক আছে বাবা ব্লেছ ইউ বাস কাৰ্মিক একাউণ্ট চেটেল আজি মানুহৰ ভাত হজম নোহোৱা হৈছে টোপনি ভৰিছে কিহৰ কাৰণে কওকচোন এইবিলাক সম্বন্ধৰ সৰু সৰু ক্লাছৰ কাৰণে নিজৰটো চাকৰি বাকৰি ব্যৱসায় বাণিজ্যৰ টেনচন আছেই আকৌ এই সম্বন্ধৰ টেনচন আৰু ইমান বেছি সম্বন্ধত ক্লেছ বাঢ়িছে মই আচৰিত পাওঁ মানে মোৰ প্ৰতিটো প্ৰশ্ন প্ৰতিটো ইমেইল প্ৰতিখন চিঠিতে কেৱল সম্বন্ধৰ প্ৰব্লেম আজি ডিভোৰ্স ডিপ্ৰেশ্যন আৰু এইটো কি বুলি কয় ড্ৰাগছ এই তিনিটা ডিকিউ বুলি কওঁ ইমান বেছি হৈছে কিহৰ কাৰণে সৰুৰ পৰা আঁতৰিবলৈ সিহঁতে সেই আৰ্টিফিচিয়েল ডপামিন ল'বলগীয়া অৱস্থা হৈছে আৰু যিটো আমাৰ ডিপ্ৰেশ্যন ইটস কাইণ্ড অফ মানে এইটো এটা ডিপ্ৰেশ্যন বস্তুটো এটা কাইণ্ড অফ এডিকশ্যন ডিপ্ৰেছ হৈ থাকিলেই ভাল মই এই প্ৰেক্টিকেল জীৱনৰ পৰা উপৰাম হৈ থাকিব পাৰো কাইণ্ড অফ এডিকশ্যন হৈ গৈছে আৰু সৰু সৰু ল'ৰা ছোৱালী এইটো শব্দ ব্যৱহাৰ কৰা হৈছে আজিকালি কিন্তু কথাটো হৈছে যে ডিপ্ৰেশ্যনটো এটা লাষ্ট পৰ্যায় প্ৰথমতেতো সেই খোৱা কামোৰা কিবা কিবি টনা আজোৰ তাৰপিছত গৈ পেলাই ডিপ্ৰেছ হৈ যায় হয়নে তাৰপিছতে সম্বন্ধত কি হয় সেইটোৱে হৈ শেষলৈ ডিভোৰ্চ হৈ যায় আৰু এই ডিপ্ৰেশ্যন ড্ৰাগছ এণ্ড ডিভোৰ্চৰ সমাধানটোৱে হৈছে ইজুকেল টু ডিটেচমেণ্ট এটা ডি তিনিটা ডিৰ সমাধান আচ্ছা ডিটেচমেণ্ট মানে কি মোহ ভংগ এই যে কয় মোহ ভংগ হ'ল আৰু পেপাৰ পত্ৰ খুব লিখে শব্দটো কিন্তু লিখেহে তাৰ কোনো অৰ্থ কোনেও নাজানে হয়নে মোহ ভংগ তাৰ মানে মোক কাৰোৰে পৰা একো নালাগে এই পৃথিৱীত যি সম্বন্ধ চলি আছে চব এখন বঢ়িয়া নাটকৰ ৰংগমঞ্চ চলি আছে এইবাৰ মোৰ এই পেণ্ডেলত মোৰ নাটকত অভিনয় হৈছে কাৰোবাৰ ঘৈণী কাৰোবাৰ মা কাৰোবাৰ কিবা ভাবি লৈছে এনেকে ৰিলেক্স ডিটেক্স মানে আপোনাৰ ৰোল কিয়া এতিয়া মোৰ পাৰ্ট আচ্ছা নাটকত যেতিয়া থিয়েটাৰত মানুহে ভাও লয় ষ্টেজতহে ইমান কপাই থৈ যায় পিছফালে গৈ পেলাই আৰামত শুই থাকে আমাৰ জীৱনটো সেইটো হ'ব লাগে মোৰ মাক হিচাপে যি দায়িত্ব পাৰফেক্ট বজালো বাবাক লগত ললো পাৰফেক্ট বজালো ঘৈণী হিচাপে যি দায়িত্ব পাৰফেক্ট বজাইছো শাহু সৰু ওচৰত বোৱাৰী হিচাপে যি দায়িত্ব পাৰফেক্ট उसके बाद হৈ গ'ল দায়িত্ব শেষ बैक स्टेज আহি যোৱা বাবাৰ ওচৰত बाबा शुक्रिया सब बहुत अच्छा गया रिपोर्टिंग टू बाबा डिटैचमेंट किसी से कोई मुंह नहीं रख কাৰো লগত কোনো ধৰণৰ অ্যাটাচমেন্ট নাই এইবিলাক মোৰ লগত আহাও নাই মোৰ লগত নাযায়
কোনো মোৰ লগত অহা নাই, কোনো মোৰ লগত নাযায়। এইবাৰ পেণ্ডেল পৰিছে মোৰ ইয়াত, ভাবি লওকচোন। এইবাৰ এখন 64 নং পেণ্ডেলত কাম কৰি আছো, ভ্ৰাম্যমাণ থিয়েটাৰ। ভাবি লওক, বাছ ইমান ইজি ন ভাবি লোৱাটো। ভাবকচোন এনেকে তিনিটা ডিৰ সমাধান এটা ডি, ড্ৰাগছ, ডিভোৰ্চ আৰু কি আছিলে এইটো ডিপ্ৰেশ্যন ইজিকেল ডিটেচমেন্ট। বাছ रिलैक्स लगे ना, तो बाबा ऐसा रिलैक्स कोई बोलो, बाबा सिर्फ बैठा है, बच्चे रिलैक्स हो जाओ, फ्री हो जाओ, तुम एकदम शांत रहो, आनंद स्वरूप खिलखिलाते रहो, मुस्कुराते रहो। बाबार कथा আছে এইটো। बाबार সন্মুখত বহি আৰু দুনিয়াখনৰ পাহাৰটো লৈ পেলাই আৰু बाबा मेरा क्या होगा बाबाक দি দিও ৰিলেক্স। সেইবাবে এই বাবা দুজানাকৈ এইখিনি এই 3 মাহ প্ৰেক্টিছ কৰক, ডিটেচ হৈ যাওক। বেছি মানুহৰ লগত কথা বতৰা পাতা, বেছি ফোনত ঘঁহিয়াই ঘঁহিয়াই এটা বিষয় পাতি থকাটো, আমি বাবাৰ বাচ্চা, আমি সংগম যোগী, আমি সত্যযুগ নিৰ্মাণকাৰী, আমাৰ হাতত সময় আছে নেকি ইমান ঘঁহিয়াই ঘঁহিয়াই পঢ়িয়াই পঢ়িয়াই এটা কথা পাতি থাকিবলৈ? নাপাতিব। নাম্বাৰ 2 টিপছটো হৈছে যেতিয়াই সময় পাব বেক ষ্টেজ বাবাৰ ওচৰত বহি যাব। মোৰ কাম শেষ, মই বাবাৰ ওচৰত মন ভাল লগাই গীত লগাই লওক বাবাৰ, বাবাৰ প্ৰেমত আপুনি একদম মগ্ন হৈ যাওক। তৃতীয়তে আৰু এটা কাম কৰিব, যেতিয়া খাদ্য বনাব সেকেন্ডবাৰে বাবাক আহ্বান কৰিব আৰু বাবাৰ প্ৰেমত মস্ত হৈ খানা বনাওক, সকলোকে খুৱাওক। চতুৰ্থতে সন্তান সন্ততি যোনে যি নাথাকক কিয় সদায় নিজ হাতেৰে খানা দিব, পৰাপক্ষত পানী চাহ ভাত যি পাৰে নিজৰ পৰা দিব সকলোৱে। আৰু শেষত সন্ধিয়া নুমাচান বাবাৰ ওচৰত বহি দিনটোৰ গোটেই দিনচৰীয়া বাবাক কৈ দিব। বাবাই কৈ পৌটামেন লিখো, পৌটামেন কি কি কৰিলি দিনটো, মোক কিমান বাৰ পাহৰিছিলা, মোক কিমান বাৰ মনত ৰাখিছিলা, বাবাক কৈ দিব। ঠিক আছে, কিবা ভুল হৈছে বাবা চৰি, মই এইটো কৰিছিলো। বাবাক যিমান কব বাবাই শুনি থাকিব। পৃথিৱীত এনেকুৱা জনৰ বেলেগ মানুহ নোলাব যোনে বাবাৰ সমান শুনিব পাৰে। বাবা বৰ নহয় কেতিয়াও আমাৰ কথা শুনি পেলাই। আৰু ৰাতি সদায় মুৰুলীখন মোবাইলতো পায়ে এটা হলি স্তবক পঢ়িব। মুৰুলী হৈছে আমাৰ প্ৰাণ। মই যিটো য়োগ বুলি কওঁ মেডিটেশ্যন, এইটো হৈছে এক্সাৰচাইজ। এই ৰাতিপুৱা যে দৌৰিলো, ফিজিকেল এক্সাৰচাইজ যে কৰিলো, যদি আমি ভাত নাখাওঁ, আমি যিমানে এক্সাৰচাইজ নকৰো, ভাত নাখালে আমি দুৰ্বল হৈ নাযাম জানো? দুৰ্বল হৈ যাম ন, পিছদিনাখন আমি শক্তিহীন হৈ যাম। ঠিক একেদৰে মেডিটেশ্যন হৈছে এক্সাৰচাইজ, মনৰ এক্সাৰচাইজ, আত্মাৰ এক্সাৰচাইজ। মুৰুলী হৈছে ভোজন। যদি ভোজন দিনে যদি আপুনি এক্সাৰচাইজ কৰে, আপুনি কিন্তু দুৰ্বল হৈ যাব। সদায় মনত ৰাখিব, মুৰুলী নিজেই পঢ়িব লাগে। ঘৰৰ ভিতৰত যোনে মুৰুলী পঢ়ে, 21 দিন যদি ঘৰখনত চিঞৰি চিঞৰি মুৰুলী পঢ়ে, সেইখন ঘৰৰ ভাইব্ৰেশ্যন তীৰ্থস্থানলৈ ৰূপান্তৰ হবলৈ লাহে লাহে আৰম্ভ কৰিব। কিয় আমি চেণ্টাৰত বহি বেছি ভাল পাওঁ? কি আছে ইয়াত? ইয়াত সেই ভাইব্ৰেশ্যন আছে। 2 times, 3 times, 4 times, 100 times মুৰুলীৰ চৰ্চা কৰিছে। সেইকাৰণে পবিত্ৰ স্থানত বহি আমাৰ ভাল লাগে। ঠিক একেদৰে আৰু বাবাৰ ঘৰলৈ অহাটো নিয়মিত কৰিব নোৱাৰিলেও অন্ততঃ অল্টাৰনেট ডেট আহিবলৈ আৰম্ভ কৰক। 5 মিনিটৰ কাৰণে আহক, 10 মিনিটৰ কাৰণে, কিন্তু আহক। কলৈ যোৱা? মই মোৰ দেউতাৰ ঘৰলৈ যাওঁ। এই যে আমি মামাৰ ঘৰলৈ যাবলৈ যে ইমান উৎসুক হওঁ ন, ল'ৰা ছোৱালীবিলাক যে যেতিয়া গৰম বন্ধ আহিলে কব ন মামাৰ ঘৰলৈ যাওঁ, মামাৰ ঘৰলৈ যাওঁ। আমিও যেতিয়া বিয়া হৈছিলো ঘৰলৈ কেতিয়া যাম? এইখন ঘৰ, এইখন বাবাৰ ঘৰ, মা আৰু পাপাৰ ঘৰ, মাম্মা আৰু বাবাৰ ঘৰ। এপাক আহক, 10 মিনিটৰ কাৰণে আহক। বেহেনজীক ওম শান্তি কলে, বাবাৰ ওচৰত বহিলে, বেহেনজীৰ পৰা মুৰুলী চাৰ কথা শুনিলে, গুচি গল, কি আছে আৰু। কিন্তু আহক, সময় কম লৈ আহি পেলাই বেহেনজীক কম যে মই 15 মিনিটৰ কাৰণে আহিছো, মোক কিন্তু মুৰুলীটো শুনোৱাই দিয়ক। বা একদম কিন্তু আহাটো কৰিব, 10 মিনিটৰ কাৰণে হলে কিন্তু আহক, নিজৰ উপস্থিতিটো দিয়ক। কিন্তু বাবাই ৰখি থাকে ন, মোৰ বাচ্চা আহিব, কাৰণ ইয়াত বাবা সকলো সময়তে কিন্তু বাবা কিন্তু এক্টিভ হৈ থাকে। চেণ্টাৰত বাবা কিন্তু সব সময়তে এক্টিভ হৈ থাকে। বাহিৰত কিন্তু বাবা অকলে ৰাতিপুৱা 4:45 মানৰ পিছত বাবা ইমান বেছি অনুভৱ কৰিব নোৱাৰিম। চেণ্টাৰত অহাৰ লগে লগে দুপৰীয়া আহিলেও বাবাক কিমানেই কিবা আপুনি পাব দেই। সেইবাবে চেণ্টাৰলৈ অহাটো কৰক, 2 দিনৰ মূৰে মূৰে আহক।
আমিতো বুধবাৰ দিনাখন আহোঁ বৃহস্পতিবাৰ বা দেওবাৰে, কিন্তু দুদিনৰ মূৰে মূৰে আহক। দহু বন কাটি কৰি বাবাক কওক, ধৰক কিবা বজাৰ আছে সমাৰ আছে, কৈ বাবা মোৰ বজাৰ আছে, মোৰ অমুকত যাব আছিল, মই কিন্তু চেণ্টাৰো যাব লাগে, বাবা তুমি মিলাই দিয়া। বাবাক কৈ দিলে বাবাই মিলাব। শুই উঠিয়ে কওক বাবা আজি মই চেণ্টাৰ যাম, তুমি টাইমটো মিলাই দিবা, বাবাই মিলাই ৰাখিব। দেই ইমান নিশ্চয় বুদ্ধি কিন্তু আমাৰ আছে। আমি বাবাৰ সন্তান নহয় জানো? মন খালি মন কৰক যে মোৰ বাবা মই ঘৰত যাব লাগে, মানে চেণ্টাৰ যাব লাগে, তুমি কেৱল মোক অকমান সময় মিলাই দিয়া। চেণ্টাৰ আহক, 3 মাহ 21 দিনৰ পিছত এই প্ৰেক্টিচটো 3 মাহলে একদম ৰিপিট কৰক, আৰু আপোনাৰ জীৱন তাৰপিছত ষ্ট্ৰেংথ মানে একদম স্থিতিত আহি যাব। আপোনাৰ আৰু কোনো ধৰণৰ লৰচৰ নহব জীৱন। আপোনাৰ লাহে লাহে সেই জীৱনৰ দুখ অশান্তি নামৰ এইবিলাক বীজাণুটো যাবই, লাহে 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 আপুনি দাতা হবলৈ আৰম্ভ কৰিব। লাহে লাহে আপোনাৰ ওচৰলৈ মানুহ আহিবলৈ আৰম্ভ কৰিব। আপোনাৰ যি স্থিতি, সেই স্থিতিয়ে বেলেগৰ দুখ অশান্তি মুহূৰ্ততে নোহোৱা কৰিবলৈ আৰম্ভ কৰিব। তাকে আমি দেৱ দেৱতা বুলি কওঁ। দেৱ দেৱতা আমি কোন? কিয়নো দেৱ দেৱতাক মানুহৰ নিচিনা মূৰ্তি সাজি পেলাই থৈ দিছে? তাৰমানে তেওঁলোকো কেতিয়াবা মানুহ আছিল, হয় নহয়? আছিল, কিন্তু কলি যুগত তেওঁলোক থাকিব নোৱাৰে। তেওঁলোকৰ এটা নিজৰ যুগ আছে, সত্য যুগ, হয়নে? সেইবাবে যেনিবা আমি সেই সত্য যুগলৈ গৈ আছো। আপোনালোকে সেই বাবাৰ সন্তান, সেই দেৱ দেৱতা, সেই মনুষ্য। বাবাই যে কয় মেৰি চৈতন্য ঠাকুৰ, তুম মেৰে চৈতন্য ঠাকুৰ হো। কিমান ডাঙৰ কোনে দিব টাইটেল। বাবাই কৈছে তুমি মোৰ চলতা ফিৰতা দেৱ দেৱতা। কবনে কোনোবা এনেকে আমাক? মনুষ্যক দেৱ দেৱতা কোনোবাই কবনে? ভগৱানে কৈ আছে। সেইবাবে বাবাৰ ওচৰলৈ আহক। ইয়াত বাবা 24 ঘণ্টা এক্টিভ হৈ থাকে। বাবাৰ ৰুমত বহক, সংকল্প কৰক, সংকল্প কৰক। সমানভাৱে ঘৰতো কৰিব, কাৰণ ঘৰখনৰ ভাইব্ৰেশ্যনটো বনোৱাটো বহুত ইম্পৰ্টেণ্ট। কাৰণ আমাৰ বহুতো মোৰ কমপ্লেইন আহে যে মই ইউজ কৰো, মোৰ ঘৰখনত চবেই নকৰে, বা মোৰ ঘৰখনত সেই পৰিৱেশটো নাই, এনেকেও কয়, হয়নে? কিন্তু আমি বনাই ল'ব লাগিব। হ'ব? ক্লিয়াৰ হৈছে নে? অলপ বাৰু বুজাব পৰা গৈছে নে বাৰু? বুজি পাইছে? গতিকে আমি আৰু বেছি সময় নলওঁ। কিমান বাজিল বাৰু? 6:30 বাজিবৰ হৈছে। এতিয়া আমি এটা গীত শুনো, নুমাচানৰ সময়। বাবাৰ আকৌ আমি ধ্যানত গুচি যাওঁ, মনৰ কথা পাতক, বাবাৰ লগত এতিয়া পুৰা বিলীন হৈ যাওক, চব পাহৰি যাওক, যিমান সমস্যা আছে চব বাবাক দি দিয়ক, ৰিলেক্স হৈ বহক, আৰামত বহক। এনেকুৱা ভাবক যে মই বহুত দিনৰ মই ৰিলেক্স হৈছো আজি। এনেকে আৰামত বহক, একদম আৰামত, যোনে যি ভাজত আছে বহক, বাবাৰ ওচৰত আহি যাওঁ।